নমস্কাৰ, লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া চাওক মাৰ্কেটত চাওক মই প্ৰথমতে বেংক নিফটিৰ কথা ক'বলৈ গৈ আছোঁ। বেংক নিফটিত যদি চাই 49,800ৰ পৰা মাৰ্কেটত সেইখনত ছাইড বেচ দিলে আৰু এটা বহুত ডাঙৰ ছাপৰ্ট এৰিয়া। তাৰ পৰা মাৰ্কেটে এটা ভি শেপ আপছাইডলৈ মুভ দিলে, যিহেতু আমাৰ যদি চাই 16 আগষ্টৰ দিনা, যিহেতু 15 আগষ্টৰ পিছদিনাখন। আৰু তাৰপিছত মাৰ্কেটে কি দেখাইছে চাওক, তাৰপিছতে দেখাইছে মাৰ্কেটে এটা ছাইড বেজৰ ভিউ আমাক দেখা পাইছে। যে আপুনি মনত ৰাখিব লাগিব যে প্ৰতিটো সময়তে প্ৰতিটো হেৰিয়তে মাৰ্কেটে কিন্তু এটা এটা বিহেভিয়াৰ যিটো আপোনাৰ দেখাই থাকে। আৰু মাৰ্কেট যিহেতু এটা ডাইনেমিক হয়, আমি সেইটো চাই পেলাইহে আমি ট্ৰেডসমূহ কৰিব লাগিব। এতিয়া মই আজি কৈ দিছোঁ যে ৰেকৰ্ডিংটো মই পিছত কৰিবলগীয়া হৈছে, কাৰণ ৰেকৰ্ডিংটো অথনি মাইকটো ছেট নহ'লে। ঠিক আছে, এতিয়া মই আপোনাক কৈছোঁ যে বেংক নিফটিত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব। যে নেক্সট মুভৰ কাৰণে আপুনি যদি চাই 50,500ৰ ওপৰত যেতিয়ালৈকে মাৰ্কেট থাকিব বেংক নিফটিৰ ক্ষেত্ৰত, তেতিয়াহ'লে মাৰ্কেট ঠিকে আছে, বুলিছ। আৰু সেইটো আপোনাৰ মাৰ্কেট ক'লৈকে যাব পাৰে, 51,000লৈকে যাব পাৰে। আৰু 51,000 যদি কনচলিডেট কৰি পেলাই মাৰ্কেট অকণমান টাইম অতিবাহিত কৰি পেলাই আপছাইডলৈ আকৌ গুচি যায়, তেতিয়াহ'লে আপুনি ভালকে চাব যে মাৰ্কেট 51,400লৈকে পটককেনে মাৰ্কেট যাব পাৰে। ঠিক আছে, গতিকে সেই ভিউটো আপুনি তাত ৰাখিব লাগিব। আৰু মাৰ্কেটে যদি চাওক, যদি 50,800লৈকে গৈ মাৰ্কেটে আকৌ বেৰিছ আহি যায়, তেতিয়াহ'লে চাওক 50,000ৰ পৰা 800ৰ পৰা 50,500লৈকে মাৰ্কেট আকৌ বেৰিছ হোৱাৰ ভিউ মই দেখা পাইছোঁ। আৰু সেইটো তত যদি ছাষ্টেইন কৰিব নোৱাৰে মাৰ্কেটে, ছাষ্টেইন কৰিব নোৱাৰে, তেতিয়া বেৰিছ হ'ব পাৰে আকৌ 50,200লৈকে। আৰু যদি মাৰ্কেটে আপছাইডলৈ গুচি যায়, ইউ টাৰ্ণ ৰিভাৰ্চেল লৈ ল'ব পাৰে তৎক্ষণাত আকৌ 50,800 বা 50,900 বা 51,000লৈকে মাৰ্কেট আকৌ গুচি যাব পাৰে। আৰু বেৰিছ যদি হয় আপোনাৰ চাওক 49,800লৈকে আহিব পাৰে, যদি 50,500ৰ তলত ভাল কেণ্ডেল বনে। ঠিক আছে, যিটো আপোনাৰ যদি চাব সেইমতে মই আপোনালোকক কৈছোঁ। আপোনাৰ ভিউটো আপুনি ৰাখিব পাৰে চাৰ্টত, আপোনাৰ ভিউ বেলেগ থাকিব পাৰে, কিন্তু মোৰ যিটো ভিউ চাৰ্ট চাই কৈছোঁ, সেইটো মোৰ ভিউটো মই আপোনালোকক দেখুৱালোঁ। আৰু যদি চাওক গেপ ডাউন অপেনিং হয় চাওক, সেইটো তেতিয়াহ'লে মন কৰিব লাগিব 50,500ৰ তলত ভালকৈ বেৰিছ কেণ্ডেল এডাল বনিব লাগিব প্ৰথমতে, তেতিয়াহে মই বেৰিছ হ'ম, যিটো আকৌ 49,800লৈকে মই বেৰিছ হ'ম। আৰু মাৰ্কেটে আৰু এটা কথা ক'বলগীয়া এইখিনিতে, মাৰ্কেটে 50,200ৰ পৰা মাৰ্কেটে আকৌ কিন্তু ইউ টাইপ ৰিভাৰ্চেলো এটা দি দিব পাৰে। 50,200টো অকণমান ইয়াত আপুনি যদি চাই ছাপৰ্ট এটা, সৰু ছাপৰ্ট এটা দেখা পোৱা গৈছে। গতিকে সেইটো আপুনি চাই চিতি ট্ৰেডসমূহ কৰিব। আৰু এতিয়া মই চাওক প্ৰথমতে আপোনালোকক লৈ গ'লোঁ যে বেংক নিফটিত, এতিয়া মই ছেকেণ্ড লৈ গৈছোঁ নিফটি 50ত কেনেদৰে ট্ৰেড কৰিব। নিফটি 50টো মই আপোনাক দেখুৱাইছোঁ, এডাল ট্ৰেণ্ড লাইন দেখা পাইছে, এই ট্ৰেণ্ড লাইন এডাল মই ড্ৰ কৰিছোঁ। এইডাল যদি ব্ৰেকআউট দিয়ে কাইলৈ মাৰ্কেটে আপছাইডলৈ যাব পাৰে, যিটো 24,800লৈকে যাব পাৰে, 24,800 তালৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে। যদিও মাৰ্কেটে আকৌ কিন্তু তৎক্ষণাত ৰিভাৰ্চল দি দিব পাৰে, যিটো 21,600লৈকে আকৌ বেৰিছ হোৱাৰ ভিউ আছে কিন্তু। গতিকে দুইটা আপোনাৰ চাই ল'ব, সেইকাৰণে অলপ চাই চিতি শান্ত মনেৰে ট্ৰেডসমূহ কৰিব লাগিব। আপোনাৰ যদি ছেটআপ বনা নাই, তেতিয়াহ'লে আপুনি ট্ৰেড নকৰিব। যদি ছেটআপ বনিছে তেতিয়াহে ট্ৰেড কৰিব। মাৰ্কেটক আপুনি চাওক, এনালাইজ কৰক, তেতিয়াহে আপুনি ইয়াত শিকিব পাৰিব। আৰু যদি মাৰ্কেটত কালিলৈ চাওক বেৰিছ যদি হৈ যায়, তেতিয়া কেনেকৈ ট্ৰেড কৰিব, বেৰিছ ভিউটো আপুনি কেনেকৈ ৰাখিব। যদি 24,500ৰ তলত ভাল কেণ্ডেল বনে বেৰিছ, তেতিয়াহ'লে আপুনি বেৰিছ এক্সপেক্ট কৰিব পাৰে 24,300। আৰু সেই তাতকৈ তলত যদি আহে মাৰ্কেট 24,100, 24,000 বা 23,500লৈকে বেৰিছ আপুনি ভিউ এক্সপেক্ট কৰিব পাৰে। আৰু চাওক প্ৰতিটো বেৰিছ বা প্ৰতিটো বুলিছত মাৰ্কেট এনেকুৱা নহয় যে অকল আপ মুভে গৈ থাকিব বা অকল বেৰিছে হৈ গৈ থাকিব। মাৰ্কেটে ৰিভাৰ্চেলৰ এটা সময় থাকে, গতিকে কেতিয়া ৰিভাৰ্চেল দি দিব বা কোন সময়ত কি হৈ যাব, সেইটো আপুনি অকণমান ধ্যান দি থাকিব লাগিব। ঠিক আছে, এতিয়া কথাটো হৈ গ'ল কালিলৈ যদি চাওক আপোনালোকে ট্ৰেড কৰিব বিচাৰে, মোৰ মতে এইখিনিলৈকে যোৱাৰ মই ভিউ দেখা পাইছোঁ 24,800লৈকে। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব, যিহেতু এটা গেপ আছে, এই গেপটো ফিল আপ কৰিব। প্ৰথম আপ মুভ যাব, তাৰপিছতে কালিলৈ পৰহিলে মানে হয়তো আকৌ ছাইড বেজৰ মাৰ্কেট এদিন দুদিন থাকিব লাগে, যিহেতু ব্ৰেকআউট দি দিব পাৰে। এটা ব্ৰেকআউট দি দিব কালিলৈ, মোৰ ভিউ মতে সেইটো আপোনালোকে চাই চিতি ট্ৰেডসমূহ কৰিব। এতিয়া মই পোনে লৈ গৈছোঁ যে ফিন নিফটিৰ ক্ষেত্ৰত আপুনি কেনেকৈ ট্ৰেড কৰিব। ফিন নিফটিটো এটা ছাইড বেজ ৰেঞ্জ মই বঢ়িয়াকৈ দেখা পাই আছোঁ, যিটো 23,100ৰ পৰা 22,800 ভিতৰত এইটো এটা ছাইড বেজ ৰেঞ্জ। অলপ মুভ আপুনি পাব পাৰে, যে অলপ 50 মুভ 100 মুভ এনেকৈ আপুনি পাব পাৰে, কিন্তু মই এইটো এটা ছাইড বেজ ৰেঞ্জ দেখা পাই আছোঁ। এতিয়া মাৰ্কেটত আপোনালোকে যদি ট্ৰেড কৰিব বিচাৰে, চাওক 23,100ৰ ওপৰত যদি মাৰ্কেট যায়, তেতিয়াহ'লে আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে। বুলিছ আপুনি এক্সপেক্ট কৰিব পাৰে যে 23,250 বা 23,300লৈকে মাৰ্কেটত বুলিছ হোৱাৰ ভিউ দেখা পাব পাৰে।
তাৰ পৰা আকৌ কিন্তু মাৰ্কেটে মই কৈছো তৎক্ষণাত আহি যাব পাৰে বেৰিজ যিটো আহি যাব পাৰে যিটো সাইডবেজ ৰেঞ্জ আছে সেইটোলৈকে বেৰিজ আহি পেলাই মাৰ্কেটে সাইডবেজ এদিন বা দুদিন থাকিব লাগে মোৰ ভিউ মতে কৈছো আৰু যদি কালিলে অকল বেৰিজ অলপ দেখায় ধৰি লওক 50 মান বেৰিজ দেখাই পেলাই যদি মাৰ্কেটে সাইডবেজ ৰেঞ্জৰ ভিতৰত থাকে তেতিয়া আমাৰ কাৰণে ভাল হ'ব নেক্সট আপ মুভৰ বাবে মই সেইটো কিন্তু আগতে কৈ দিছো পিছবেলালৈ হয়তো আমি আপ মুভ এটা ভাল দেখিবলৈ পাম কিন্তু প্ৰথমে যদি বুলিছ আৰম্ভ হৈ যায় তেতিয়াও কিন্তু আপুনি বেৰিজ হৈ পেলাই আকৌ সাইডবেজ যিটো ৰেঞ্জ আছে সেই ৰেঞ্জৰ ভিতৰত মাৰ্কেট ফচাৰ মই ভিউ দেখা পাই আছো আৰু চাওক যদি কালিলে গেপ ডাউন অপেনিং হৈ যায় তেতিয়াহ'লে কি কৰিব গেপ ডাউন অপেনিং যদি হৈ যায় 22,850ৰ তলত বা 800ৰ তলত তেতিয়া আপুনি চাওক 22,650 বা 600ত কি কৰিছে সেইটো অকমান চাই ল'ব তাৰ পৰা যদি ৰিভাৰ্সল ইউটাৰ্ণ দি দিয়ে তেতিয়া কিন্তু তৎক্ষণাত আকৌ আপ মুভ যাব পাৰে 23,250লৈকে বা 300লৈকে পটককে মানে তৎক্ষণাত আপোনাৰ আপ মুভ দি দিব আৰু যদি 22,600ৰ তলত আহি যায় তেতিয়াহ'লে 22,500 মানে 22,500ৰ তলত যদি আহে চাব 600 বা 500ৰ তলত যদি ভাল কেণ্ডেল বনে আকৌ বেৰিজ হৈ যাব পাৰে ফিন নিফটিও গতিকে অকণমান চাই চিতি আপোনালোকে ট্ৰেডসমূহ কৰিব লাগিব গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে ধন্যবাদ